৭৫ সংখ্যক গণৰাজ্য দিৱসলৈ ডিফুৰ বিশিষ্ট সাহিত্যিক চিকাৰী টিছক আমন্ত্ৰণ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী ডিফুৰ বিশিষ্ট ব্যক্তি তথা আমেৰিকান লিংগুইষ্টিক বঁটাপ্ৰাপক চিকাৰী টিছক আক্ৰমণ জনোৱা হৈছে। আমেৰিকাৰ সন্মানীয় লিংগুইষ্টিক ছ'চাইটি অৱ আমেৰিকাজ ইন কমিউনিটি লিংগুইষ্টিক এৱাৰ্ড 2021 বঁটাপ্ৰাপক বিশিষ্ট কবি সাহিত্যিক চিকাৰী টিছক ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছে। এই সন্দৰ্ভত ডিফুত বিশিষ্ট ব্যক্তি চিকাৰী টিছুৱে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সন্দৰ্ভত ডিফুত বিশিষ্ট ব্যক্তি চিকাৰী টিছুৱে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 100 সংখ্যক মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো ব্যক্তিকে ৭৫ সংখ্যক গণৰাজ্য দিৱসলৈ আমন্ত্ৰণ জনোৱা হৈছে। বৰ্তমান সাহিত্যিক চিকাৰী টিছুৱে বিশ্বমানৰ এক অভিধান ৰচনা কৰাত আত্মনিয়োগ কৰিছে বুলি জানিবলৈ দিয়ে সাহিত্যিকগৰাকীয়ে। অভিধানটো ৰচনা কৰাত আন্তৰ্জাতিক পৰ্যায়ৰ ভাষাবিদ আৰু নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে সহায় কৰি থকা বুলিও কয় সাহিত্যিকগৰাকীয়ে। ছুইজাৰলেণ্ডৰ ভাষা তত্ত্ববিদসকলৰ পৰা প্ৰতি সপ্তাহে অভিধানখন ৰচনা কৰাৰ বাবে অনলাইন পৰামৰ্শ গ্ৰহণ কৰি থকা বুলিও জানিবলৈ দিয়ে চিকাৰী টিছুৱে। ইয়াৰ উপৰি পৃথিৱীৰ 203খন দেশৰ প্ৰবচনৰ এখন গ্ৰন্থ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদৰ কাম কৰি আছে আৰু দ্বিতীয় ডাঙৰণ হ'ব বুলি মন্তব্য কৰে সাহিত্যিকগৰাকীয়ে। উল্লেখ্য যে কাৰ্বি ভাষা সাহিত্যৰ উত্তৰণৰ হকে নীৰৱে কাম কৰি অহা সাহিত্যিকগৰাকীয়ে এগৰাকী জাৰ্মান শিক্ষাবিদৰ সৈতে কাৰ্বি অভিধান প্ৰণয়নৰ সৈতেও জড়িত হৈ আছিল। বিশিষ্ট সাহিত্যিকগৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণৰ বাবে যাব বুলি সন্মতি প্ৰদান কৰিছে। সাহিত্যিকগৰাকীক জনোৱা এনে আমন্ত্ৰণে সমগ্ৰ জিলাবাসীক গৌৰৱান্বিত কৰিছে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। প্ৰধানমন্ত্ৰীৰ মন কী বাত এই অনুষ্ঠানটোৰ 100 নম্বৰ এপিছডত মই আছিলোঁ আৰু মোৰ উপৰিও গোটেই ভাৰতবৰ্ষত আটাইকেইটা এপিছডত যিসকল ব্যক্তি আছিল বিভিন্ন ধৰণৰ নিজৰ নিজৰ কাম কাজৰ পৰা গৈছিল, ময়ো গৈছিলোঁ। সেই সকলোকে এই আহিব ধৰা আমাৰ গণতন্ত্ৰ দিৱসত মাতিছে। ৭৫তম গণতন্ত্ৰ দিৱস ভাৰতবৰ্ষৰ আলহী হিচাপে আমাক নিমন্ত্ৰণ কৰিছে। গতিকে সেই নিমন্ত্ৰণ ৰক্ষা কৰি মই অহা 24 তাৰিখে নিউ দিল্লীলৈ যাম বুলি ভাবিছোঁ, যাবলৈ ওলাইছোঁ। আৰু সকলোৰে লগত প্ৰধানমন্ত্ৰী কিবা হেৰি হ'ব নেকি, তেনেকুৱা মত বিনিময় সম্ভৱ তেখেতে নিজে নকৰিলেও ভাৰতবৰ্ষৰ এটা হেৰি আছে, এইটো PIB প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ সাংবাদিকসকলৰ হতুৱাই আমাৰ মনৰ কথাবিলাক ল'ব প্ৰতিজন ব্যক্তিৰ পৰা, যি ফিল্ডতে থাকক। তাৰপিছতে প্ৰধানমন্ত্ৰীক আমি ক'ব লগা যিখিনি কথা আছে সেইখিনি আমি ক'ব পাৰিম, আমাৰ মনৰ ভাৱবিলাক জনাব পাৰিম। গতিকে ব্যক্তিগতভাৱে আমি লগ নাপালেও তেনেকুৱাই হ'ব ছিষ্টেমটো, মই যি দেখিছোঁ। কাৰ্বি আংলঙৰ পৰা অকল আপুনি আমন্ত্ৰিত হৈছে, কেনেকুৱা লাগিছে আপোনাৰ? ভাল লগাৰে কথা, কোনো যাবলৈ পোৱা নাই, মই যাবলৈ পাম। কিবা বিশেষত্ব নিশ্চয় আছে চাগে, মই নিজেতো ইমান আছে সিমান আছে সেইটো ক'ব নোৱাৰিম। আৰু আপুনি এতিয়া কিহত ব্যস্ত আছে বৰ্তমান সময়ত, কি কামত ব্যস্ত আছে? বৰ্তমানে মই বেলেগ একো কাম কৰা নাই। 17 চনৰ পৰা যিটো কাম মই হাতত লৈছোঁ, এটা নিয়াৰ পাৰফেক্টটো হ'ব নোৱাৰোঁ, নিয়াৰ পাৰফেক্ট এখন ডিক্সনাৰী কৰিবলৈ মন আছে, যিখন ডিক্সনাৰীত ভাষাবিদ থাকিব ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ। সেইখন ডিক্সনাৰীতে মই নিজেই লাগি আছোঁ আৰু মোৰ লগত ভালেকেইজন নতুন উঠি অহা প্ৰজন্মৰ শিক্ষিত যুৱক যুৱতীক লৈ মই কাম কৰি আছোঁ। আৰু সেইখিনি ছুইজাৰলেণ্ডৰ ৰাজধানী বাৰ্ণছৰ ভাষাতত্ত্ব বিভাগে আমাক পৰিচালনা কৰি আছে, কোনখিনিত কি কৰিব লাগিব নালাগিব প্ৰয়োজনীয় নিৰ্দেশবিলাক আমাক দি আছে, সেইমতে কাম কৰি আছোঁ। এইটো বহু আগলৈ আহিছে আৰু তাৰ পৰাই অনলাইনত আমাক মানে পৰামৰ্শ দিয়াৰ উপৰিও আমাৰ আগতে ইয়াতে গৱেষণা কৰি গৈছিল লিণ্ডা কনাৰ্ট। সেই সময়ত আমেৰিকাৰ ইউজিনৰ পৰা আহিছিলে, ইউনিভাৰ্চিটি অফ অৰেগনৰ পৰা। তেওঁ এতিয়া বাৰ্ণছৰ
ভাষাতত্ত্ব বিভাগৰ হিষ্ট্ৰিকেল লিংগুইষ্টিকৰ মানে এছ'চিয়েট প্ৰফেচাৰ। তেখেতৰ শিষ্য এজনে আহি পেলাই নিজাকৈ ৩-৪ দিন আমাৰ ইয়াতে থাকি পেলাই ৯ তাৰিখৰ পৰা 9 জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীৰ পৰা চাব, কামৰ অগ্ৰগতিটো চাব আৰু প্ৰয়োজনীয় পৰামৰ্শবিলাক দিব। এতিয়া অনলাইনত এনেও চলি আছে প্ৰতি সপ্তাহত এদিনকৈ, এতিয়া কিন্তু নিজে আহিব। মই তাতে ব্যস্ত হৈ আছোঁ। ইয়াৰ উপৰিও 2-1টা কিবা আলোচনীবিলাকত লিখা মেলা কৰি আছোঁ আৰু নিজাকৈ যিখন কিতাপ মই বুক ফেয়াৰত ইতিমধ্যে 2023 ওলাই গৈছে, পৃথিৱীৰ 203খন দেশৰ প্ৰবচন, প্ৰতিখন দেশৰে 10টাকৈ, সেইটো কাৰ্বি আৰু অসমীয়া অনুবাদ কৰি উলিয়াইছিলোঁ। তাৰ 2য় টাঙৰণটো ওলাব এতিয়া, 2nd এডিশ্যনটো ওলাব। আৰু সেইটোত মই যিমান পৰা যায় স্থানীয় ভাষাবিলাককো মানে সামৰি ল'বলৈ বিচাৰিছোঁ। হোৱাগৈ নাই, কিন্তু হোৱাৰ আশা এটা আছে, তাতে মই লাগি আছোঁ।